নৱজাগৰণ বিদ্যাপীঠৰ নৱম বাৰ্ষিক বিদায় সভাত মুখ্য অতিথি হিচাপে মতিউৰ ৰহমান ওৰফে ৰাজু উপস্থিত থাকে। নগাঁও জিলাৰ ঢিঙৰ বেচামাৰীস্থিত বেচামাৰী নৱজাগৰণ বিদ্যাপীঠৰ নৱম বাৰ্ষিক বিদায় সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মানৱ দৰদী, যুৱ সমাজকৰ্মী, সমাজৰ প্ৰতিটো কামৰ লগত জড়িত থকাৰ লগতে ধৰ্মীয় সভা সমিতিত অংশগ্ৰহণ কৰা বেচামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মতিউৰ ৰহমান ওৰফে ৰাজু উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীৰ নিপুণ সঁহাৰিয়ে বাৰ্ষিক বিদায় সভাখন আৰু অধিক গাম্ভীৰ্যপূৰ্ণ হৈ উঠে। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য গীত পৰিৱেশনৰ সৌন্দৰ্যতাই মতিউৰ ৰহমানক আপ্লুত কৰি তোলে আৰু সদায় সমাজৰ কামৰ লগত জড়িত থকা ব্যক্তিজনে শৈক্ষিক ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ বাবে সচেতন মহলে শলাগ লৈছে আৰু মতিউৰ ৰহমানক আৰু এখোজ আগলৈ যাবলৈ উৎসাহ দিয়া পৰিলক্ষিত হয়। ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মতিউৰ ৰহমানে সাৱলীল তত্ত্বগধুৰ শ্ৰুতি মাধুৰ্য ভাষণ প্ৰদান কৰে। গীতে মাতে জীপাল হৈ উঠা নৱম বাৰ্ষিক বিদায় সভাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অন্ত পৰে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।